অসমীয়াৰ হিয়াৰ আমঠু সাৰ্থক জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নহয়। পৰিকল্পিত হত্যাকাণ্ড আছিল জুবিন গাৰ্গৰ মৃত্যু। ইয়াৰ বাবে দায়ী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। এই বিস্ফোৰক দাবী কৰিছে জুবিন গাৰ্গৰ খুৰাওক অনন্ত বৰঠাকুৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা প্ৰকাশ অনন্ত বৰঠাকুৰৰ। মুখ্যমন্ত্ৰী তথা অসম আৰক্ষীয়ে ন্যায় প্ৰদান কৰিব পাৰিব বুলিও বিশ্বাস। এইটো স্বাভাৱিক বুলি নাভাবোঁ, কাৰণ তেওঁৰ যিখিনি অসুখ আছিল, যিখিনি তেওঁৰ দৰৱ চলি আছিল আৰু তেওঁৰ যিখিনি চিকিৎসকৰ যিখিনি পৰামৰ্শ আছিল যে জুইৰ ওচৰলৈ যাব নালাগে বা পানীলৈ যাব নালাগে, সেই সকলোখিনি তেওঁলোকৰ যিকেইজন আয়োজক আছিল আৰু মেনেজাৰ আছিল তেওঁলোকে সম্পূৰ্ণৰূপে জানে। তাৰ পাছতো তেওঁলোকে তাৰ কোনো ব্যৱস্থা নকৰাকৈ আৰু তেওঁক পানীলৈ যোৱাকৈ উৎসাহিত কৰা প্ৰতীত হৈছে। গতিকে এইটো এটা পৰিকল্পিত ষড়যন্ত্ৰ বুলি আমি ভাবোঁ। ইয়াৰ বাবে আমি কালপ্ৰিট মেইন একিউজ সেই দুজনেই আমি ভাবোঁ, যে এজন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। হয়। আৰু যিটো তদন্ত প্ৰক্ৰিয়া আমি যিখিনি দেখিছোঁ, সেইখিনি এটা ক্ষীপ্ৰ গতিতেই চলি আছে। আৰু আমি সম্পূৰ্ণ এইটো আমাৰ চৰকাৰৰ ওপৰত আস্থা আছে যে এটা উচিত নিৰ্ণয় আমি পাম আৰু যিজন দোষী তেওঁলোকৰ উচিত শাস্তি দিব, এইটো আমি ভাবোঁ। তদন্ত প্ৰক্ৰিয়াটো এইটো সংবাদ মাধ্যমত যিখিনি আমি পাইছোঁ আৰু চৰকাৰৰ যিখিনি আত্মীয়তাৰ দক্ষতা আমি দেখিছোঁ, তাৰ পৰা আমি গম পাইছোঁ যে এতিয়া ক্ষীপ্ৰ গতিত চলি আছে আৰু এটা উচিত ইয়াৰ এটা ৰিজাল্ট আহিব বুলি আমি আশা কৰোঁ। আৰু যিকেইজন দোষী তেওঁলোকৰ উচিত শাস্তি প্ৰদান কৰাটো আমি দাবী কৰোঁ।